জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ১ নং বাটমাৰীত সাপ্তাহিক শ্ৰীমদ ভাগৱতৰ জ্ঞান মহাযজ্ঞৰ আয়োজন। জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ১ নং বাটমাৰীত সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ অনুষ্ঠিত হৈছে। আজিৰ পৰা শুভাৰম্ভ হোৱা শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ উপলক্ষে পুৱাই জীয়াভৰলী নদীৰ পৰা জলযাত্ৰা কৰা হয়। গাঁওখনৰ সমাজ হিতৈষী পৰিয়ালৰ তৰফৰ পৰা দিল্লীৰাম নেৱাৰ, যশোদা নেৱাৰ আৰু ৰেখা নেৱাৰ, শোভা নেৱাৰৰ বিশেষ তৎপৰতাত গাঁওবাসী ৰাইজৰ সহযোগত স্বৰ্গীয় বল বাহাদুৰ নেৱাৰ আৰু গংগামায়া নেৱাৰৰ স্মৃতি ৰক্ষাৰ্থে এই সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ আয়োজন কৰা হৈছে। পুৱাই মাংগলিক নীতি নিয়মে গায়ন বায়নেৰে শ শ ভক্তপ্ৰাণ মহিলা পুৰুষে জীয়াভৰলী নৈৰ পৰা কলহত পানী ভৰাই জলযাত্ৰা কৰাৰ পিছতে আৰম্ভ হ'ব অন্যান্য ধৰ্মীয় কাৰ্যসূচী। শ্ৰীমদ ভাগৱত মহাপুৰাণক সেৱা জনাই সকলোকে আজি জলযাত্ৰাত সহযোগ কৰা সকলোকে ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিলোঁ। নিজৰ পিতৃ বল বাহাদুৰ নেৱাৰ আৰু স্বৰ্গীয় মাতৃ গংগামায়া নেৱাৰৰ স্বৰ্গ প্ৰাপ্তি মুক্তি প্ৰাপ্তিৰ কাৰণে তেখেতৰ সুপুত্ৰ দিল্লীৰাম নেৱাৰে নিজৰ বাসগৃহত এসপ্তাহ জোৰা শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ ১ নম্বৰ বাটমাৰী গাঁৱৰ ৰাইজৰ সহযোগ আৰু বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত তেখেতে আয়োজন কৰিছে। আজি এই জলযাত্ৰাৰ সময়ত আমাৰ ৰঙাচকুৱাত বাৰচৰীয়া ৰাইজসভাৰ ভেকেৰী গাঁও আৰু ঔহলা গাঁৱৰ প্ৰাথমিক দুটাও গায়ন বায়ন জোৰা লৈ আমাক এই জলযাত্ৰাত সহযোগ কৰিছে। লগতে আমাৰ ১ নম্বৰ বাটমাৰী লগতে ২ নম্বৰ বাটমাৰী চাৰিপুখুৰী অঞ্চলৰ সকলো ভক্তপ্ৰাণ ৰাইজে এই জলযাত্ৰাত সহযোগ কৰিছে। সকলোকে ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ। আহক এই পিতৃ আৰু মাতৃৰ স্বৰ্গপ্ৰাপ্তিৰ কাৰণে এই অনুষ্ঠান উদযাপন কৰা হৈছে। সকলো ভক্তপ্ৰাণ ৰাইজক এই অনুষ্ঠানত এপাক তেখেতসকলৰ পদধূলা দি কৃতাৰ্থ কৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।